নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ এই নতুন ভিডিঅ'টোলৈ পুনৰ আপোনালোকক স্বাগতম বন্ধুসকল আমি এই ভিডিঅ'টোৰ আগৰ ভিডিঅ'টোলৈকে বিগ ব্ৰেইনৰ +1 +2 +3 আৰু +4 ৰ সূত্ৰ ব্যৱহাৰ কৰি অংক কেনেকৈ সমাধান কৰিব লাগিব তাৰ ওপৰত আমি অনুশীলন কৰিলো হয়নে এই ভিডিঅ'টোত আমি এবাৰ +5 ৰ সূত্ৰ ব্যৱহাৰ কৰি কেনেকৈ অংকবিলাক সমাধান কৰিব লাগে তাৰ ওপৰত অনুশীলন কৰিম বন্ধুসকল আমি আগতে কি পাইছিলো +1 ৰ স্মল ফেন -9 সমান +10 ঠিক তেনেকৈ +2 হ'ল -8 সমান +10 ঠিক তেনেকৈ +3 হ'ল -7 সমান +10 আৰু +4 ৰ পাইছিলো -6 আৰু 10 ছয়ত +10 হয়নে বাৰু এবাৰ আমি এই সূত্ৰটো ব্যৱহাৰ কৰি কেনেকৈ অংকবিলাক সমাধান কৰিব লাগে তাৰ ওপৰত আমি আলোচনা কৰিম আমাৰ বিগ ব্ৰেইন হৈছে কি বিগ ব্ৰেইন 10 হয়নে এতিয়া যেতিয়া আমাক কোনো এটা অংকত +5 কৰিব লগা হ'ব মানে যোগ 5 কৰিব লগা হ'ব তেতিয়া ইয়াৰ সূত্ৰটো কি হ'ব তাৰ সূত্ৰটো হ'ব +5 ৰ সূত্ৰটো হ'ল কি যদি +5 আমি যোগ কৰিব লগা হয় তেতিয়া হলে আমি -5 কৰিব লাগিব আৰু 10 ছয়ত +10 কৰিব লাগিব মানে +5 ৰ ফ্ৰেইন হ'ল বিগ ফ্ৰেইন হ'ল -5 সমান +10 বুজি পাইছে ছাত্ৰ ছাত্ৰীক এই সূত্ৰটো বাৰে বাৰে আওৰাবলৈ দিব আৰু যেতিয়ালৈকে তেওঁলোকৰ মনত নাথাকে তেতিয়ালৈকে তেওঁলোক এই +5 ৰ অংকবিলাকৰ সমাধান কৰোঁতে তেওঁলোক অনুশীলন কৰাব ঠিক আছে আহক এতিয়া আমি এই +5 ৰ বিগ ব্ৰেইন ব্যৱহাৰ কৰি কেনেকৈ অংক সমাধান কৰিব লাগে তাৰ ওপৰত অনুশীলন কৰোঁ বৰলৈ মন কৰক আমাৰ প্ৰথম প্ৰশ্নটো কি আছে এইটো হ'ল আমাৰ প্ৰথম প্ৰশ্ন হয়নে এই প্ৰশ্নটো কি আছে প্ৰশ্নটো আছে 5 + 5 + 5 মানে 5 + 5 + 5 হয়নে বাৰু এই অংকটো আমি এতিয়া এবাকাছ টুলছত সমাধান কৰোঁ আমাৰ প্ৰথমতে আমাক কি দৰকাৰ আমাক দৰকাৰ 5 হয়নে 5 যে দৰকাৰ আমি কি কৰিব লাগিব ইউনিট পইণ্টৰ ওচৰলৈ আমি আমাৰ আপাৰ বিট নমাই আনিম হয়নে এটো আমাৰ 5 হৈ গ'ল এতিয়া আমাক কি দৰকাৰ ইয়াৰ লগত আমি কি যোগ কৰিব লাগিব +5 হয়নে ইয়াতটো আমাৰ +5 টো ব্যৱহাৰ হৈয়ে গ'ল তাৰমানে আপাৰ বিটছ আমি ব্যৱহাৰ কৰিলো হয়নে তেতিয়া +5 কৰিবৰ কাৰণে আমাৰ ওপৰৰ আপাৰ বিটছ আছে নে নাই কিয়া এটাকে আমি কি কৰিম ইয়াত স্মল ফ্ৰেইনৰ কি ব্যৱহাৰ আছে নেকি এটা কথা সদায় মনত ৰাখিব যে স্মল ফ্ৰেইন হ'ল 5 হে 5 ৰ পৰা আৰম্ভ কৰি তাৰ ওপৰত যিখিনি অংক কৰিব লগা হ'ব তাত কোনো স্মল ফ্ৰেইনৰ ব্যৱহাৰ নহয় সেই কথাটো সকলো সমান মনত ৰাখিব ইয়াত স্মল ফ্ৰেইনৰ কোনো ব্যৱহাৰে এতিয়াৰ পৰা আৰু নহয় স্মল ফ্ৰেইনৰ ব্যৱহাৰ হয় সাধাৰণতে 1 ৰ পৰা 4 লৈকে যিবিলাক যোগ অংক বা বিয়োগ অংক কৰা হয় সেইবিলাকতহে আপোনাৰ স্মল ফ্ৰেইন ব্যৱহাৰ কৰা হয় যেতিয়া সংখ্যাটো 5 লৈ আহিব আৰু 5 ৰ পৰা ওপৰলৈ গৈ থাকিব ধৰি 5 হ'ল 6 হ'ল 7 হ'ল 8 হ'ল 9 হ'ল এই 5 ৰ পৰা যিবিলাক সংখ্যা ওপৰলৈ যাব যোগ কৰিব লগা হ'ব সেইবিলাকত কেতিয়াও স্মল ফ্ৰেইন ব্যৱহাৰ নহয় ইয়াত অকল বিগ ফ্ৰেইনে ব্যৱহাৰ হ'ব এটাকে আমাৰ ইয়াত কোনো স্মল ফ্ৰেইন ব্যৱহাৰ কৰিব লগা কোনো সুবিধাই নাই বুজি পাইছে নে এটাকে আমি কি ব্যৱহাৰ কৰিব লাগিব এতিয়া এই অংকটো সমাধান কৰিবৰ কাৰণে আমি এতিয়া বিগ ফ্ৰেইন ব্যৱহাৰ কৰিব লাগিব এই বিগ ফ্ৰেইনৰ সূত্ৰটো আমি ব্যৱহাৰ কৰিব লাগিব এই সূত্ৰটো আমি ব্যৱহাৰ কৰিম এতিয়া ঠিক আছে +5 ৰ বিগ ফ্ৰেইন আমি কি পাইছো -5 আৰু 10 ছয়ত +10 হয়নে এটাকে আমি কি কৰিম ইয়াত আমি এতিয়া সেই কাৰণে 1 ছয়ত -5 কৰিলো আৰু 10 ছয়ত +10 ঠিক আছে এতিয়া আমি আৰু কি যোগ কৰিব লাগিব ইয়াৰ লগত আমি ইয়াৰ লগত যোগ কৰিব লাগিব
5 ঠিক আছে এই 5 টো ডাইৰেক্ট হ'বনে হয় 5 ডাইৰেক্ট হ'ব কাৰণ ইউনিট পইণ্টৰ ওচৰলৈ আপাৰ বিচ আমি নমাই নিব এতিয়া পাৰো হল এতিয়া আমি উত্তৰটো কি পালো ইয়াত হল 10 আৰু ইয়াত আপাৰ বিচ আমি এইফালে 5 হল 10 5 কিমান হয় 15 এতিয়া আমাৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰ আমি পালো 15 ঠিক আছে আমাৰ প্ৰথম প্ৰশ্নটো সমাধান হৈ গ'ল ধৰিব পাৰিছেনে বাৰু আৰু কথাখিনি বুজি পাইছে চাগে এতিয়া দ্বিতীয়টো কৰোৱা হওক তেতিয়া আপোনালোকৰ ধাৰণাটো আৰু অলপ ক্লিয়াৰ হ'ব এইটো প্ৰশ্ন 7 + 5 + 2 হয়নে 7 + 5 + 2 7 + 5 + 2 ঠিক আছে এই প্ৰশ্নটো এতিয়া আমি এবাকাস টুলছত সমাধান কৰিম আমি এতিয়া প্ৰথমতে কি কৰি ল'ব লাগিব আমি এবাকাস টুলছটো আমি ক্লিয়াৰ কৰি ল'ম হয় প্ৰতিটো অংক কৰাৰ আগতে আমি এবাকাস টুলছ ক্লিয়াৰ কৰি ল'ব লাগিব এটাকে আমি টুলছটো ক্লিয়াৰ কৰি ল'ম প্ৰথমতে আমাক লাগে কি প্ৰথমতে লাগে আমাক 7 নম্বৰ কাৰণে কি হ'ব আপাৰ বিচ নামি আহিব আৰু লোৱাৰ বিচটা উঠি যাব হয়নে এটো আমাৰ 7 হৈ গ'ল এতিয়া ইয়াৰ লগত আমি কি যোগ কৰিব লাগে 5 হয়নে এই 5 টো যোগ কৰিবৰ কাৰণে আমি কি কৰিম আমাৰটো আপাৰ বিচ ব্যৱহাৰ হৈ আছে এটো হয়নে এটাকে ইয়াৰ আমি ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব কি ফৰ্মুলা ব্যৱহাৰ কৰিম আমি বিগ ফ্ৰেন্ড ফৰ্মুলাটো আকৌ ইয়াত ব্যৱহাৰ কৰিম এই ফৰ্মুলাটো আমি আকৌ ইয়াত ব্যৱহাৰ কৰিম বিগ ফ্ৰেন্ড ফৰ্মুলাটো কি হয় 5 ৰ বিগ ফ্ৰেন্ড কি -5 আৰু 10 ৰ প্লাস 10 ঠিক আছে এটাকে আমি কি কৰিম এতিয়া আমি আপাৰ বিট এনেকে উঠাই দিম হয়নে আৰু ইয়াৰ পৰা 10 ত এটা বিট উঠি যাব ঠিক আছে আমাৰ ফৰ্মুলা ব্যৱহাৰ হ'ল এখিলেকে হৈ গ'ল এতিয়া ইয়াৰ পৰা আমি কি যোগ কৰিব লাগিব +2 মানে 2 যোগ কৰিব লাগিব তে 2 টো আমাৰ ডাইৰেক্ট হ'বনে বাৰু চাওকচোন তলটো দুটা বিট আমাৰ ফ্ৰী হৈ আছে হয়নে একে আমাৰ 2 টো মানে ডাইৰেক্ট হ'ব তে আমি উত্তৰ কি পালো 10 11 12 13 14 10 11 12 13 14 হয়নে আমাৰ এতিয়া উত্তৰটো কি পালো আমি আমাৰ এই প্ৰশ্নটোৰ উত্তৰ পালো আমাৰ 14 হল না বাৰু এই প্ৰশ্নটো আমাৰ সমাধান হ'ল এতিয়া হক আমি অন্তিমটো প্ৰশ্নলৈ যাওঁ এই প্ৰশ্নটো কি আছে 8 + 1 + 5 8 + 1 + 5 হয়নে এই অংকটো এতিয়া আমি টুলছত সমাধান কৰি অনুশীলন কৰিব হ'ব আমি কি কৰিম এতিয়া টুলছ আমি ক্লিয়াৰ কৰি ললো হয়নে আমাৰ প্ৰথমতে কি লাগিব আমাৰ প্ৰথমতে লাগিব 8 হ'বৰ কাৰণে আমি কি কৰিব লাগিব আপাৰ বিচ তললৈ আৰু লোৱাৰ বিচ তিনটা ওপৰলৈ এটো 8 হৈ গ'ল ঠিক আছে এতিয়া 8 প্লাস কি 8 প্লাস 1 হয়নে আমি এতিয়া 1 টো আছে হয় ইয়াত এটা বিট আমাৰ আছে এটাকে সেই বিটটো আমি উঠাই দিলো হলনে 8 প্লাস 1 এতিয়ালৈকে আমাৰ হৈ গ'ল এতিয়া আমি যোগ কৰিব লাগে +5 মানে 5 আৰু যোগ কৰিব লাগে হয়নে তে 5 যোগ কৰিবৰ কাৰণে ইয়াত ডাইৰেক্ট কৰিব পাৰি নে কাৰণ আমাৰটো ইয়াত এটো আপাৰ বিট ব্যৱহাৰে হৈ আছে হয়নে দেখে আমি কি কৰিব লাগিব এতিয়া আমি এই 5 যোগ কৰিবৰ কাৰণে আমি কৰিব লাগিব কি বিগ ফ্ৰেন্ড ফৰ্মুলা আমি ব্যৱহাৰ কৰিম আৰু এই সূত্ৰটো আমি ব্যৱহাৰ কৰিম এই সূত্ৰটো আমি এতিয়া ব্যৱহাৰ কৰিম সূত্ৰটোৰ মতে কি হ'ব যদি +5 কৰিব লগা হয় যদি 5 যোগ কৰিব লগা হয় তেতিয়া কি হ'ব 1 সদত -5 হ'ব আৰু 10 সদত +10 হ'ব এটাকে ইয়া আপাৰ বিট উঠি গ'ল আৰু 10 সদত লোৱাৰ বিট এটা উঠি গ'ল হয়নে আমাৰ ফৰ্মুলা ব্যৱহাৰ কৰা হৈ গ'ল আমি এনেকৈ +5 ৰ ফৰ্মুলা ব্যৱহাৰ কৰি অংক সমাধান কৰিব লাগিব ঠিক আমি উত্তৰটো এতিয়া কি পালো 10 11 12 13 14 10 11 12 13
14 ঠিক আমি উত্তৰ পালো 14 আমাৰ অংকটো এতিয়া সমাধান হৈ গ'ল আমি এনেকৈ ক্লাস 5 ৰ বিগ ফ্ৰেণ্ড ফৰ্মুলা ব্যৱহাৰ কৰি এনে ধৰণৰ অংকবোৰ সমাধান কৰিব লাগিব আপোনালোকে বুজি পাইছে নহয় আপোনালোকে এতিয়া আমাৰ সেই কিতাপখন মেলি লওক আৰু তাত যিখিনি ক্লাস 5 ৰ বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰি কৰিব লগা যিবিলাক অনুশীলন আছে যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নবিলাক আপোনালোকে সমাধান কৰিবলৈ আৰম্ভ কৰক প্ৰেক্টিছ কৰক আৰু ছাত্ৰ-ছাত্ৰীকো আপোনালোকে বাৰে বাৰে প্ৰেক্টিছ কৰক যেতিয়ালৈকে তেওঁলোক এই ক্লাস 5 ব্যৱহাৰ কৰি পেলাই ক্লাস 5 ৰ ফৰ্মুলা ব্যৱহাৰ কৰি পেলাই বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰি কৰিব লগা অংকবিলাক কৰাৰ ক্ষেত্ৰত পাকৈত হৈ নপৰে তেতিয়ালৈকে আপোনালোকে তেওঁলোকক প্ৰেক্টিছ কৰক আৰু তাৰ পিছতহে আপোনালোকে তাৰ পিছৰ চেপ্টাৰলৈ আগবাঢ়িব ঠিক আছে ধন্যবাদ